সকলোকে স্বাগতম জনাইছোঁ মোৰ এতিয়া অন্যতম ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আজি ফেক্টৰীলৈ বুলি আহি আছোঁ আৰু এয়া নামটি চাৰিআলি পাৰ হ'লোঁ। এনেদৰে ফেক্টৰী পালোহি আৰু ফেক্টৰীটো যিহেতু বহুত দিনৰ মূৰত আহিছোঁ তাৰ পৰিৱেশটো আজি অলপ দেখাই দিছোঁ আপোনালোকক। এইখিনি কিবা গছ পুলি আনি থৈছে ফাৰ্মত লগাবৰ কাৰণে। বিশেষকৈ ফাৰ্মখন সৌন্দৰ্যবৰ্ধকভাৱে সজাবৰ কাৰণে বহুতখিনিয়ে কাম কৰাই থকা হৈছে এতিয়া। আৰু এয়া ফেক্টৰী আহি পাই দেখা পালোঁ কঁঠাল বইলিং হৈ আছে আৰু এয়া সকলোৱে কঁঠাল কাটি আছে। এই কঁঠালখিনিৰ কাৰণে আজি বৰ দৌৰাদৌৰিকৈ আহিব লগা হ'ল মই ফেক্টৰীলৈ। বিশেষকৈ সকলোৱে নিজৰ নিজৰ কামত খুবেই ব্যস্ত। পেকেজিং কৰি আছে আৰু কাটিং ড্ৰেছিঙত কামো তেওঁলোকে নিজৰ ভাগে কৰি আছে। এয়া মাইনাৰ চিলিং কৰি আছে। ষ্টকৰ কাৰণে মালখিনি নিবলৈ আহিলে ফেক্টৰীৰ পৰা। এয়া দাদাজনে কাউণ্টিং কৰি বান্দিলখিনি ভৰাই আছে। এইফালেও কঁঠাল বইলিং হৈ আছে। আজি যিহেতু কঁঠালখিনি ফাৰ্ষ্ট টাইম, এইবাৰ ছিজনৰ ফাৰ্ষ্ট টাইম কঁঠালখিনি আচাৰ বনাবলৈ লোৱা হৈছে। এয়া মুনি বাইদেউ মছলা মাৰিবলৈ লৈছে। 20 কেজি কঁঠালৰ মছলা তেওঁ সেই গামলাটোত ৰেডি কৰি লৈছে আৰু এইখিনি ড্ৰাই হোৱা কঁঠাল দেখিছেনে, কঁঠাল আচাৰৰ কাৰণে মছলাখিনি পেষ্ট বনাই লোৱা হৈছে। আৰু কঁঠালৰ ৰেচিপিটো যিহেতু মই তেওঁক লিখি দিলোঁ মুনি বাইদেউক, তেওঁ সকলোখিনি হিচাপ নিকাচ কৰি মছলাখিনি 20 কেজি মেজাৰমেণ্ট হিচাপ কৰি এনেদৰে বনাই লৈছে। আৰু এয়া তেওঁ কেনেদৰে আমাৰ আচাৰখিনি প্ৰস্তুত কৰা হয় অকণমান আভাস এটা আপোনালোকক দেখাই দিছোঁ। আপোনালোকেও বাৰু কঁঠালৰ আচাৰ বনাইছেনে? এতিয়া কঁঠালৰ আচাৰ বনোৱাৰ ছিজন হয়, আমৰ আচাৰ বনোৱাৰ ছিজন হয় আৰু খুবেই ভাল লগা এটা আচাৰ হয় কঁঠালৰ আচাৰটো। নিশ্চয় সকলোৱে বনাইছে। অকণমান তাৰে আভাস আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বহুত দিনৰ মূৰত যিহেতু ফাৰ্মলৈ আহিছোঁ, ফেক্টৰীলৈ আহিছোঁ আচলতে, সেয়ে অকণমান ফাৰ্মখনত পাক এটা মাৰি দিলোঁ। মই ইঞ্জিনিয়াৰ এনেই নাম দিয়া নাছিলোঁ। এইফালে বিকি কামত আহি গৈ আছে, মেচিনত কাম সেইটো লগাই মেচিন আছে। চলাই এইটোও চলাই ন, তাতো এবাৰ ইঞ্জিনিয়াৰহে চলাব। মাত খাৰ দি ল'লোঁ। পইচা ক'বই নালাগে। মই জানো এদিনো ব্লগ বনোৱা সেইটো চোৱাহিয়ে নাছিলোঁ। আজি প্ৰথম চাইছোঁ, সঁচাকৈ কৈছোঁ। এইবাৰ আহিলোঁ আমাৰ এইখন অমিতাৰ বাৰীখনলৈ। একেবাৰে চাপৰতে লগা অমিতাৰ খেতি হয় আচলতে, বহুতখিনি ৰোৱা হৈছে। আৰু এইফালে ভেন্দি গুটি দিয়া হৈছে। আৰু লগতে আপোনালোকক দেখাই আছোঁ চাব, কমেও 600 জোপা ভোট জলকীয়া বস্তাত ৰোপণ কৰা হৈছে। আৰু এই অমিতাখিনিও এতিয়া ফুল ধৰিছে। আৰু লগতে আমাৰ যিখিনি ভোট জলকীয়া বস্তাৰ মাজত দি আছে, এইখিনি ভোট জলকীয়া অমিতাৰ মাজেও দিয়া হৈছে। আৰু কিছুমান অমিতা বা অকল বস্তাতে বাহিৰতো দিয়া হৈছে এনেদৰে। আৰু যেনেদৰে অমিতাখিনিও ফুল ধৰিছে, কলি পেলাইছে, তেনেকৈ আমাৰ ভোট জলকীয়াখিনিও লাহে লাহে ফুল ফুলিছে, কলি হৈছে। আৰু সেইখিনি কমে 300টা পুলি আছে তাত ভোট জলকীয়া ফুল ফুলিছে আৰু লাহেকৈ। কেইটা পুলি আছে, কিমানমান আছে?
অঁ চবতে নাই, কিছু কিছু গছত আহিছে ন। এইটো কিবা পোকা লাগিছে দেই, পোকা লাগিছে। অঁ সেইটো বৰষুণ আহি গ'লে দিগদাৰ হৈ যায় কাৰণে এইটোহঁত। ভিডিঅ'টো কৰা আচলতে বহুত দিনেই হৈ গৈছিল, কিন্তু দিবহে সময় পোৱা নাছিলোঁ। আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকুৱা লাগিলে জনাব। ধন্যবাদ, আগলৈ ভিডিঅ' চাই থাকিব।